ইংলিশ গ্রামার ইংলিশ ক্লাসটো দিনাখন আমি কি ভাষা হয় নাই ভাষাৰ নামৰ আগত কি বুলি কৈছিলো ভাষা আৰু জাতি ভাষা আৰু জাতিৰ নামৰ আগত শিকাইছিলো হয় নাই ব্যৱহাৰ কেইটা মনত আছে নাই ব্যৱহাৰ কেইটা সবে মনত থবি দেই পঢ়িবি হা ভালকে পঢ়িবি বুজি পাইছা নাই সব আহি যাব লাহে লাহে ইংলিছটো অলপ বাৰে বাৰে এতিয়া চাচোন মই সিদিনাখন শিকাইছিলো কি ইংৰাজ জাতি হয় নাই ইংৰাজসকল বুলি ক'লে কি বুলি কবা ইংৰাজসকল বুলি ক'লে কি বুলি কবা দা ইংলিছ কি বুলি কবা দা ইংলিছ আৰু আমি যদি কম ইংৰাজী ভাষা বুলি ক'লে কি বুলি কবা অকল ভাষা বুলি ক'লে ইংলিছ কি বুলি কবা ইংলিছ হয় নাই এইটো কি বুজাইছে ইংৰাজসকল হয় নাই মানে ইংৰাজ জাতিক বুজাইছে কি বুজাইছে জাতিক বুজাইছে ইয়াক কি বুজাইছে অকল ইংলিছ লিখা থাকিলে অকল ইংলিছ লিখা থাকিলে ভাষা হয় নাই আকৌ যদি এই ভাষাৰ পাছত যদি এই ইংলিছটোৰ পাছত যদি আমি লেংগুৱেজ বুলি ৱৰ্ড দি দিম লেংগুৱেজ তেতিয়া ইয়াৰ আগত কি দিব লাগে দা দিব লাগিব হয় নাই ইয়াৰ আগত দা দিব লাগিব গতিকে এই তিনিটা শুদ্ধ তোমালোকে মনত থবা দেই এই তিনিটা শুদ্ধ এতিয়া আজি এটা ব্যৱহাৰ লিখাম দিশৰ নামৰ আগত দা বহাম কিয় নামত দিশৰ নামৰ আগত হয় নাই দিশ কেইটা আছিল আমাৰ দিশৰ নামৰ আগত দা বহে চাৰিটা হয় নাই দিশৰ নামৰ আগত দা মই ইয়াত দিছো কি ৰবা দিশৰ নামৰ আগত একটা ব্যৱহাৰ লিখিছা এইটো কি আৰ্টিকল দি দিব হয় নাই আৰ্টিকল কি পঢ়াইছো কোৱা আৰ্টিকল দি সবে আৰ্টিকল কি আৰ্টিকল দি অলপ কবি আকৌ মনে থাকিলে ভাল নালাগে ন ক্লাছ কৰি হয় নাই অলপ কবি আৰ্টিকল দি ব্যৱহাৰ এতিয়া এটা ব্যৱহাৰ দিছো কি দিশৰ নামৰ আগত দিশৰ নামৰ আগত দি বহিব দা নকবি দেই দি বহিব দিশৰ নামৰ আগত দি বহিব দিশ কোনবিলাক এইটো চা মই লিখাই দিছো এনেকৈ লিখি হয় নাই এইটো চা এইটো বুজি পাইছা নাই এইবোৰ কি দিশ এইপিনে কি থাকিব এইপিনে থাকিব পূবটো ইংলিছত কি বুলি কয় পূবটো ইংলিছত কি বুলি কয় ইষ্ট হয় নাই এইপিনে থাকিব ইষ্ট এইটো হয় নাই ইষ্ট এইপিনে কি থাকিব ওয়েস্ট পশ্চিমটো কি বুলি ইংলিছত ওয়েস্ট হয় নাই এইপিনে কি উত্তৰটো কি বুলি ইংলিছত নৰ্থ আৰু এইটো কি বুলি কব সাউথ কি বুলি কব সাউথ হয় নাই সাউথ এতিয়া এইবোৰ দিশ হয় নাই এইবোৰ দিশৰ আগত কি বহিব দা বহিব আমি কেতিয়াও কি বুলি কম দি নৰ্থ বুলি কম কি বুলি কম দি নৰ্থ আগত দি ইষ্ট বুলি কম হয় নাই পূবটো কি বুলি কয় ইংলিছত দি পূবটোক ইংলিছত দি ইষ্ট বুলি কয় হয় নাই পশ্চিমটো কি বুলি কয় ইংলিছত দি দাৰ নকবি দি বুলি কবি দি ৱেষ্ট কি বুলি কবি দি ৱেষ্ট দেই তাৰপাছত উত্তৰটো কি বুলি কবি ইংলিছত দি নৰ্থ তাৰপিছত দক্ষিণটো কি বুলি কব দি সাউথ মনত থাকিব এতিয়া চোৱা এনেকৈ এইটো কি বুলি কব এই দিকটো কি বুলি কব এই দিকটো আৰু এই দিকটো কি আমি এইটোক কৈ দিলো উত্তৰ এইটোক কৈ দিলো দক্ষিণ এইটোক কৈ দিলো পূব এইটোক কলো পশ্চিম এইবিলাক যে দিক আছে এইবিলাক কি বুলি কবা তোমালোকে কি বুলি কবা এইটোক কবা কি চোৱা এইটো কি লিখা আছে নৰ্থ আছে নাই ইয়াৰ পৰা ইয়ালৈ আহিলে হয় নাই ইয়াৰ পৰা ইয়ালৈ আহিলে ইয়াক কি বুলি কবা নৰ্থ ইষ্ট বুলি কবা কি বুলি কবা নৰ্থ ইষ্ট হয় নাই ইয়াক কবা নৰ্থ ইষ্ট আমি যে নৰ্থ ইষ্ট বুলি 7টা ৰাজ্য আছে বুলি কৈছে নৰ্থ ইষ্ট যে হয় নাই আমি ভাৰতবৰ্ষৰ এই নৰ্থ ইষ্ট দিশত আছো আমাৰ
অসমখন বুজি পাইছ নাই অসম মেঘালয় মণিপুৰ নাগালেণ্ড হয় নাই ত্ৰিপুৰা এইখিনি মানে কি আছে নৰ্থ ইষ্ট যিখন ভাৰতবৰ্ষৰ নৰ্থ ইষ্ট আছে সেইকাৰণে আমাৰ নৰ্থ ইষ্ট ৰাজ্য বুলি কয় বুজি পাইছ নাই নৰ্থ ইষ্ট বুজি পালি নাই ইয়াক কি বুলি ক'ব গুড ইয়াৰ পৰা ল'লে নৰ্থ ইষ্ট ইয়াৰ পৰাই যাব সাউথ ইষ্ট বুজি পালি নাই সাউথ ইষ্ট এইটো কি বুলি ক'ব একদম আগ্নেয়গিৰি ৰখাল যিটো মাহি থাকে যেটো আগ্নেয়গিৰি যে আহিলে যে পুৰা ভিতৰৰ ফাটি আহে নাই ৰখিব নোৱাৰে তেনেকুৱা এইবোৰ হিচকি আহিলে তেনেকুৱা লাগে আগ্নেয়গিৰি বুলি ক'লেও বেয়া নাই হয় নাই এইটো কি বুলি ক'ব সাউথ ইষ্ট এইটো কি বুলি ক'ব নৰ্থ ইয়াৰ পৰা যাব এইটো আমি মেইন বুলি ভাবিম বুজি পাইছ নৰ্থ ইষ্ট যিটো যে এইটো কাষ্ট যিটো যে ইয়াৰ পৰাই আৰম্ভ হ'ব দেই এইটোৱে মেইন হয় ইয়াৰ পৰা আমি যদি কেতিয়াবা পানী জাহাজ বিলাক গৈ থাকে যে বা উৰাজাহাজ গৈ থাকে দিশ চিনি পাই নাই এটা নৰ্থ ইষ্ট মানে হয় নাই এটা নৰ্থ মানে কি দক্ষিণ আৰু কি উত্তৰ দক্ষিণৰ মানে এটা কি থাকে সিহঁতি কিবা এটা মানে ঘড়ী লিখা থাকে সেইটো মানে দিশ মানে দেখাই গৈ থাকে বুজি পাইছ নাই এইটোৱে দেখায় চুম্বক দণ্ড চুম্বক চাবিচোন এটা মূৰ নৰ্থ থাকিব এটা মূৰ উত্তৰ দক্ষিণ বুলি কৈ যে দণ্ড চুম্বক বিজ্ঞানত পঢ়িছা তোমালোকে দণ্ড চুম্বক যে দণ্ড চুম্বকৰ ধৰ্ম দেখি আছে ই সদায় এটা মুখ উত্তৰ ফালে আৰু এটা মুখ দক্ষিণ ফালে হৈ থাকে তাক যেনেকৈ ঘূৰাই দি বুজি পাইছ নাই দণ্ড চুম্বক যদি এনেকুৱা ঘূৰাই দিবি সি আকৌ নিজে ঘূৰি আহি যায় উত্তৰ আৰু দক্ষিণ ফালে আহি বুজি পাইছ তো সেইকাৰণে তোমালোকৰ উৰাজাহাজ কিবা কিবি যে ঘূৰি থাকে যে চাই জানো যদি দিশ চিনি নাপায় তেতিয়া তাত দণ্ড চুম্বক লগা এনেকে দিশ যোনফালে যায় সি নিজে নিজে ঘূৰি দেখাই দিব এইফালে দক্ষিণ তেতিয়া জাহাজটো দক্ষিণ ফালে লৈ যায় বা পূব ফালে লৈ যায় বুজি পালি এইটো কি হয় সেইকাৰণে আমি নৰ্থ আৰু সাউথটোক আমি মেইনলি ধৰিব লাগে চব ইয়াৰ পৰা ষ্টাৰ্ট চাবি নৰ্থ ইষ্ট হ'ল নাই নৰ্থ ইষ্ট সাউথ ইষ্ট ইয়াৰ পৰা নাই তেনেহ'লে এইটো যদি আমি এই দিশটো আমি বিচাৰিব হ'লে নামটো দিম কি সাউথ ৱেষ্ট কি দিম সাউথ ৱেষ্ট কি দিম সাউথ ৱেষ্ট এইবিলাক ভুল নকৰিবা দেই এইটো কি বুলি দিম নৰ্থ ৱেষ্ট কি বুলি দিবা নৰ্থ ৱেষ্ট বুলি দিবা বুজি পালি নাই ঠিক আমি আৰু কেইটা দিশ পালো হয় নাই এটা কি পালো ডি ক আকৌ নামবোৰ ক ডি নৰ্থ ইষ্ট ক ডি নৰ্থ ইষ্ট বুজি পালি নাই ডি নৰ্থ ইষ্ট আৰু এটা কি পালো হা ডি ডি সাউথ ইষ্ট ডি সাউথ ইষ্ট আৰু এটা কি পালো ক'ত সাউথ ৱেষ্ট সাউথ ৱেষ্ট হয় নাই কি পালো ডি সাউথ ৱেষ্ট এইবোৰ দিশৰ নামৰ আগত হমেশা কি বহিব ডি বহিব হয় নাই আৰু এটা কি পালো নৰ্থ ৱেষ্ট হয় নাই ডি নৰ্থ ৱেষ্ট এইবোৰ দিশৰ নাম দেই ডি এন অ আৰ টি নৰ্থ হয় নাই ডি নৰ্থ ৱেষ্ট হয় নাই ডি নৰ্থ ৱেষ্ট বুজি পালি নাই এইবিলাক দিশৰ নামৰ আগত হমেশা কি বহিব ডি বহিব হয় নাই এইপিনে কি উত্তৰ এইপিনে কি দক্ষিণ এইপিনে ক'ত উত্তৰ এইপিনে পূব মই উত্তৰ বুলি ক'লে চব উত্তৰ কৰি দিম এইপিনে কি পূব এইপিনে পশ্চিম আৰু ওপৰ ফালে উত্তৰ তলফালে দক্ষিণ বুজি পালি নাই এইফালে কি এইফালে পশ্চিম ওপৰ ফালে তলফালে দক্ষিণ ইংলিছত কবি এইফালে কি ইষ্ট এইফালে ৱেষ্ট আকৌ বাৰ এইফালে 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 ইষ্ট এইফালে ৱেষ্ট এইফালে নৰ্থ তলফালে সাউথ বুজি পালি এতিয়া এইফালে কি নৰ্থ ইষ্ট এইফালে কি নৰ্থ ইষ্ট আৰু এইফালে সাউথ ইষ্ট হয় নাই আকৌ এইফালে নৰ্থ ৱেষ্ট হ'ব হয় নাই আকৌ তলফালে সাউথ ৱেষ্ট হয় নাই নৰ্থ ফালে সাউথ ৱেষ্ট এইখিনি তোমালোকে দিশৰ নাম মনত থবা দেই তাৰপাছত আৰু এটা দিছে ব্যৱসায় সূচক নাউনৰ আগত দি জইন নাউন হিচাপে ব্যৱহাৰ হোৱা এডজেক্টিভৰ আগতো কেতিয়াবা নাউন এইটো ইমান পদত টান দিব নালাগে এতিয়া সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি বহে সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহে দি বহে এইখিনি কাম এইখিনি লিখি লচোন সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি বহে এতিয়া ডিগ্ৰী তোমালোকে চিনি পোৱা নাই ডিগ্ৰী চিনি পোৱা নাই
সুপাৰলেটিভ ডিগ্ৰীৰ আগত হয় নাই ডি বহাব কৈছে এইখিনি লিখিবা ডিগ্ৰী কেইটা কোনে কোনে ক'ব পাৰিবি ডিগ্ৰী তিনিটা এক নম্বৰ কি আছিল ক পজিটিভ ডিগ্ৰী নেকি কম্পেয়ারেটিভ ডিগ্ৰী সুপারলেটিভ ডিগ্ৰী যদি সুপারলেটিভ ডিগ্ৰী হয় তাৰ আগত কি বহিব ডি বহিব মই এই ব্যৱহাৰটো লিখাই দিছো দেই সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত ডি বহে আৰু এটা ব্যৱহাৰ লিখে চা এইবোৰ ইম্পৰ্টেন্ট মই নামানি মৰা নাই তোমালোকে নিজে এইবোৰ নামানি কৰি ল'বা দেই স্টার মার্ক দিছ হা স্টার মার্ক দিছ এই সুপার SUPER সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত এডজেক্টিভৰ এইটো আই হ'ব এডজেক্টিভৰ আগত সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত ডি বহে হয় নাই সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত ডি বহে সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত ডি বহে সুপারলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত কি বহে ডি বহে এটা সুপারলেটিভ ডিগ্ৰী কোন বিলাক হয় তুমি চিনি পোৱা না সুপারলেটিভ ডিগ্ৰী কেইটা বুলি কলো মই তিনটা আগত মই শিকাই দিছো দেই ডিগ্ৰী কি প্ৰথম কি আছিল পজিটিভ প্ৰথম আছিল কি পজিটিভ ডিগ্ৰী প্ৰথম কি আছিল পজিটিভ ডিগ্ৰী দ্বিতীয় কি আছিল কম্পেয়ার হয় না কম্পেয়ারটিভ ডিগ্ৰী কি আছিল কম্পেয়ারটিভ ডিগ্ৰী তাৰপর থাকিব কি সুপারলেটিভ ডিগ্ৰী হয় না সুপারলেটিভ ডিগ্ৰী এটা কোৱাচোন পজিটিভ ডিগ্ৰীত যদি গুড যদি আমি পজিটিভ ডিগ্ৰীত আমি লিখিম গুড পজিটিভ ডিগ্ৰী গুড হয় না গুড মানে কি গুড মানে ভাল ইয়াতকৈ ভাল তাক কি বুলি ক'ব বেটার BETTER বেটার আৰু গুড মানে ভাল বেটার মানেও ভাল হয় না গুড মানে ভাল কিন্তু তাতকৈ ভালটো কি বুলি ক'ব বেটার আৰু সবতকে ভাল বুলি ক'লে বেস্ট বুজি পালি নাই সবতকে ভাল বুলি ক'লে কি হ'ব বেস্ট তো এইটো কি হয় সুপারলেটিভ ডিগ্ৰী এডজেক্টিভৰ এইটো কি হয় এটা এডজেক্টিভ হয় নাই এডজেক্টিভ কাক কয় বুজি পোৱা নাই এডজেক্টিভ কাক মই যে এডজেক্টিভ লিখালো যিবিলাকৰ মানে কি গুণ হয় নাই গুণ আৰু দুগুণ মানে বুজোৱা হয় তাক কি বুলি কয় এডজেক্টিভ এটা তোৰ গুণটো কি ভাল তোৰ গুণটো ভাল তোৰ মানে ভাল মানুহ হয় না তোৰ ভাল ব্যৱহাৰ আছে ভাল মানে তোমাৰ মানে লক্ষ্য আছে মানে ভাল তোমাৰ মানে ব্যৱহাৰ ভাল তোমাৰ গুণ ভাল মানে কি তোমাৰ নিয়ম কানুন সব ভাল তোমাৰ গুণ ভাল ভালটো কি বুঝায় এডজেক্টিভ বুঝায় হয় না গুণ বুজোৱা পথটোৱে এডজেক্টিভ বুলি কোৱা হয় বুজি পালি নাই এতিয়া ভাল কোৱা পৰদুম সবতকে ভাল হয় নাই পৰদুম ইজ দি বেষ্ট বয় হয় নাই আমাৰ ক্লাছৰ পৰদুম সবতকে ভাল যদি কি বুলি কবা পৰদুম ইজ দি বেষ্ট বয় ইন আৱাৰ ক্লাছ বুজি পালি নাই সেইকাৰণে ডিৰ আগত কি বেষ্টৰ আগত কি বহিলে আৰ্টিকুল কি বহালো দা আৰ্টিকুল কি বহালো দি বেষ্ট কি হয় না আর আর্টিকুল কি বহালো দি বেষ্ট বুঝি পালি নাই এই যে দি কেলে বহিলে তারপর হইল কি বিগ মানে কি ডিগ্ৰী বিগ হয় নাই বিগ মানে ডাঙৰ হয় নাই ইয়াতকৈ ডাঙৰটো কি বুলি ক'ব বিগাৰ এইখিনিত মই পজিটিভ ডিগ্ৰী পাছত ক্লাছ কৰিম এনে কেইটামান বুজাব কাৰণে বুজাইছো দেই বিগাৰ ইয়াতকৈ ভাল বিগেষ্ট কি বুলি ক'ব বিগেষ্ট হয় নাই বিগেষ্ট এইবোৰৰ খাতাত কি আহিব ডি বিগেষ্ট আহিব দেই এতিয়া বিউটিফুল মানে কি বিউটি তুমি যে কৈ থাকে যে সেই ছোৱালীজনী বা সেই ছোৱালীজনী বহুত ধুনীয়া তেতিয়া কি বুলি ক'বা
বিউটিফুল হয় নাই বিউটিফুল তাতকৈ যেন ধুনীয়া ছোৱালী এটা আহি গ'ল তাক কি বুলি ক'ব মোৰ বিউটিফুল সকলোতকৈ মানে এই যিমান আছে ধৰ তোমালোকৰ ধৰ ক্লাছত সকলোতকৈ একদম ধুনীয়া ছোৱালী সবচে ধুনীয়া তাক কি বুলি ক'বা মষ্ট বিউটিফুল দা মষ্ট বিউটিফুল তাৰ আগত কি আহিব দা মষ্ট ডিগ্ৰী পঢ়িলে তোমালোকে সুপাৰলেটিভ ডিগ্ৰী চিনি পাবা নাকি ডিগ্ৰী পঢ়িলে সুপাৰলেটিভ ডিগ্ৰী চিনি পাবা দেই এতিয়া মুঠতে তোমালোকে মনত থোৱা যে কি সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ হয় নে সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত আৰ্টিকুল দা বহাব লাগে মনত থোৱা বুজি পালি নাই এডজেক্টিভ আগত বহাব লাগে হয় নাই এতিয়া মই লিখি দিছো কি প্ৰদুম এটা এক্সাম্পল দিছ হয় নাই প্ৰদুম এটা নাউন হয় নাই এটা কি নাউন হয় প্ৰপাৰ নাউন হয় কমন নাউন হয় প্ৰপাৰ নাউন হয় নাই প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে হয় নাই প্ৰপুল কি লিখছে প্ৰপুল নহয় প্ৰদুম হয় নাই প্ৰদুম ইজ মানে প্ৰদুম আমাৰ ক্লাছৰ আটাইতকৈ ভাল ল'ৰা হয় কেতিয়াবা ট্ৰেন্সলেশ্যন দিয়ে তোমালোক দিয়ে নাই প্ৰদুম আমাৰ ক্লাছৰ আটাইতকৈ ভাল ল'ৰা হয় মানে তোমালোকৰ ক্লাছত যদি 20 জন ষ্টুডেন্ট আছে বা 30 জন আছে তো সকলোতকৈ ভাল ল'ৰা কোন প্ৰদুম বুজি পালি নাই তো তোমাৰ এই ট্ৰেন্সলেশ্যন দিলে কি লিখিবা প্ৰদুম ইজ দা বেষ্ট বয়টো ক'ত যাব বেষ্ট বয় হয় নাই in our class এনেকুৱা ট্ৰেন্সলেশ্যন বোৰ কৰিব লাগে বুজি পাইছা in our class তো আমি কি শিকিলো সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহে আৰ্টিকুল আমি আৰ্টিকুল দা পঢ়ি আছো হয় নাই সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহে আৰ্টিকুল দা বহে গতিকে এইটো লিখি লোৱা ইমানটো এক্সাম্পল দিছো আৰু আৰ্টিকুলটো শেষ কৰিব লাগে বেছি নহয় আৰু এটা এক্সাম্পল দি লিখা হ'ল নহয় আৰু এটা ব্যৱহাৰ দিছো দেই এইটো গম পালি সুপাৰলেটিভ ডিগ্ৰী ভালকে পঢ়াই দিম টেনচন ল'ব নালাগে এতিয়া কি কম প্ৰপাৰ নাউনটো হয় নাই এটা ব্যৱহাৰ লিখাম কি প্ৰপাৰ নাউনটো যদি আমি কাৰোবাৰ লগত তুলনা কৰিম তেতিয়া সেই নাউনটোৰ আগত কি বহিব আৰ্টিকুল দি বহাব লাগে লিখাই দিছো এই ব্যৱহাৰখিনি তোমালোকে একদম ভালকে মনত থবা দেই পাহৰি যাবা আকৌ ঘৰত কিতাপটো চাই থাকিবা তেতিয়া আহি যাব প্ৰপাৰ নাউনটোক কাৰোবাৰ লগত তুলনা কৰিলে দি বহে প্ৰপাৰ নাউনটো কাৰোবাৰ লগত তুলনা কৰিলে কাৰোবাৰ লগত তুলনা কৰিলে প্ৰপাৰ নাউনটো কাৰোবাৰ লগত তুলনা কৰিলে দি বহে হয় নাই মানে তাৰ আগত দি বহিব হয় নাই এতিয়া মই যদি লিখিম একটা এক্সাম্পল দিছো চোৱা কালিদাস is কি শেক্সপিয়ার শেক্সপিয়ার অফ ইন্ডিয়া এই চোৱা কালিদাস কি হয় এটা মানুহৰ নাম হয় নাই প্ৰপাৰ নাউন
ই হয় না প্ৰপাৰ নাউন। তো কালিদাসক আমি কাৰ লগত তুলনা কৰিলো? আমি কলো কি কালিদাস এজন শেক্সপিয়াৰ হয়, ভাৰতবৰ্ষৰ কালিদাস শেক্সপিয়াৰ হয় বুলি কৈছো। মানে শেক্সপিয়াৰ আগত কোনোবা আছিলে, বুজি পালি নাই? আগতে কোনোবা আছিলে, তেতিয়া আমি কালিদাসক কি বুলি কলো? কালিদাস মানে কালিদাস মানে কি হল? কালিদাস মানে কি শেক্সপিয়াৰ লিখিয়া সকলো গুণ ব্যৱহাৰ আছে ইয়াৰ, বুজি পালি নাই? কালিদাসৰ যিখিনি জ্ঞান আছে, গুণ আছে, মানে সকলোবিলাক ইয়াৰ লগত অলপ কালিদাসক মিলিছে। কাৰ গুণ বিলাক? শেক্সপিয়াৰৰ, হয় নাই? ভাৰতবৰ্ষৰ শেক্সপিয়াৰৰ যিবিলাক গুণ, হয় নাই, ব্যৱহাৰ নিয়ম কালিদাসৰ মানে চৰিত্ৰত আছে। সেইকাৰণে মানুহ বিলাকে তাক তুলনা কৰি দিলে কি কালিদাসৰ লগত তুলনা কৰি দিলে, বুজি পালি নাই? তো শেক্সপিয়াৰ এটা প্ৰপাৰ নাউন হয় নাই? হয় নাই? শেক্সপিয়াৰ এটা প্ৰপাৰ নাউন হয়। তো যাৰ লগত তুলনা কৰিছে সেই নাউনটোৰ আগতেহে দি বহাব লাগে। এইটো কাৰ লগত তুলনা কৰিছে? শেক্সপিয়াৰ লগত তুলনা কৰিছে, বুজি পালি নাই? সেইকাৰণে দি শেক্সপিয়াৰ, বুজি পালি নাই? দি শেক্সপিয়াৰ। প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল মই কৈছিলো 80% নবহে, কিন্তু 20% বহে, বুজি পাইছ নাই? তো 20% এইটোৱে হয় প্ৰপাৰ নাউন, হয় নাই? প্ৰপাৰ নাউনৰ আগত মানে কি কালিদাসৰ আগত বহিছে জানো? নাই বহা। কিন্তু কালিদাসক আমি কাৰ লগত তুলনা কৰিছো? শেক্সপিয়াৰ লগত তুলনা কৰিছো, বুজিলি নাই? কিন্তু কালিদাস সঁচাকে শেক্সপিয়াৰ হয় জানো? নহয়, তুলনাই কৰিছো। গতিকে যিটো নামৰ আগত তুলনা কৰা হয় সেই নাউনটোৰ আগতে আমি আৰ্টিকুল দা বহাব লাগে, বুজি পালি নাই? এতিয়া প্ৰপাৰ নাউনটোক যদি আমি কাৰোবাৰ লগত তুলনা কৰিম তেতিয়া আৰ্টিকুল দা বহাব লাগে, হয় নাই? তো প্ৰপাৰ নাউনটো যিটো নামৰ আগত আমি তুলনা কৰিম সেই নাউনটোৰ আগতে দা বহাব লাগে, বুজি পালি নাই? যাক তুলনা কৰিছো তাৰ আগত বহাব নালাগে, যিটো নামৰ আগত তুলনা, যিটো নামৰ লগত তুলনা কৰিছো। এই নামটো কাৰ লগত তুলনা কৰিছো? শেক্সপিয়াৰ লগত, বুজি পালি নাই? এইটো কিছুমান কয় কি যেনিবা ভাৰতবৰ্ষত যেনেকে ডক্টৰ আব্দুল কালাম, কিছুমান চাবিচোন ভাল ভাল মানুহ কৈ দিয়ে কি ভাৰতবৰ্ষৰ এটা আব্দুল কালাম, কয় নাই কিছুমানে? তোমাকে মই কৈ দিলো কি হি ইজ দি আব্দুল কালাম অফ ইণ্ডিয়া। তোমাৰ মানে আব্দুল কালামৰ লিখা তোমাৰ গুণ ব্যৱহাৰ আছে, বুজি পাইছ নাই? যেনিবা মই খান ছাৰকে কৈ দিলো কি খান ছাৰ ভাৰতবৰ্ষৰ এজন আব্দুল কালাম হয়। আব্দুল কালাম এতিয়া আছে জানো? নাই। যদি আমি খান ছাৰক যদি ভাৰতবৰ্ষৰ আব্দুল কালাম হিচাপে তুলনা কৰিম তেতিয়া আমি কি লিখিম? খান ছাৰ ইজ দি আব্দুল কালাম অফ ইণ্ডিয়া, বুজি পালি নাই? খান ছাৰ ইজ দি আব্দুল কালাম অফ ইণ্ডিয়া। যাৰ নামৰ আগত আমি তুলনা কৰিম, হয় নাই, আব্দুল কালাম অফ ইণ্ডিয়া, তেনেকুৱা তোমালোক সেইবিলাক বনাই থাকিবা দেই, এক্সাম্পল। তাৰপিছত তাৰিখৰ আগত দি বহে, কি বহে? তাৰিখৰ আগত, হয় নাই? তাৰিখ, যিবিলাক তাৰিখ থাকে। আৰু এটা এক্সাম্পল দিয়া দেই, বেছি এক্সাম্পল দিয়া নাই, এইকেইটা কৰ, বহুত হৈ গ'ল আৰ্টিকুল। তাৰিখৰ আগত কি বহে? তাৰিখৰ আগত আৰ্টিকুল দা বহে। ইয়াৰ কি আৰু কেইটামান এক্সাম্পল লাগিব নেকি তুলনা কৰিবলৈ? নালাগে, পাৰিবিনে? ইমান টান টানো নাহে তোমাৰ কিন্তু। এতিয়া তাৰিখৰ আগত কি বহে? দা বহে। এতিয়া চোৱা এক্সাম্পল মই দুটাই দিম ইয়াত। দি 15 আগষ্ট, এই চোৱা দি 15, হয় নাই, আগষ্ট মানে কি 15 আগষ্ট, হয় নাই? তাৰপিছত কি দিম? দি 17 ছেপ্টেম্বৰ, দি 17 ছেপ্টেম্বৰ, এই ছেপ্টেম্বৰ। তাৰিখৰ আগত কি বহে? আৰ্টিকুল। তাৰিখৰ আগত আৰ্টিকুল কি বহে? দি বহে। তাৰিখৰ আগত আৰ্টিকুল কি বহে? দি বহে। যদি আমি তাৰিখ লিখি পাৰিম দি 15 আগষ্ট, দি 17 আগষ্ট, হয় নাই? দি 15 আগষ্ট, দি 17 আগষ্ট, এইবোৰৰ ক্ষেত্ৰত আগত কি বহে? দা বহে। এতিয়া
এতিয়া আৰ্টিকুল কাৰ নামৰ পাছত বা আগত কি কেইটা আছে, এইকেইটা মানুহৰ মানে কি এইখিনি নাউনৰ আগত আৰ্টিকুল নবহে, এইখিনি পঢ়িম। প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে, কিন্তু 80% নবহে, কিন্তু 20% বহে। বুজি পাইছে? এতিয়া প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে, আনকাউন্টেবল নাউনৰ আগত আৰ্টিকুল নবহে। এইখিনি কেইটামান পঢ়াই দিব লাগিব তোমালোক দেই। কিন্তু নিৰ্দিষ্টকৈ দেখুৱালে দি বহে। মোৰ এইখিনি লিখা হ'ল, লিখি ল। এতিয়া চোৱাচোন, আৰ্টিকুল নবহে বুলি কৈছো মই, মানে কি আৰ্টিকুল এতিয়া ক'ত নবহে চোৱা, ডি আৰ্টিকুল ক'ত নবহে দেই। এটা মই লিখাম কি আৰ্টিকুল নবহে বুলি। এতিয়া পঢ়াম কি আৰ্টিকুল নবহে, আৰ্টিকুল নবহে বুলি লিখাম দেই। আৰ্টিকুল নবহে। প্ৰথমে এটা এক নম্বৰ ব্যৱহাৰটো দিছো চোৱা, আৰ্টিকুল ক'ত নবহে, এইটো 1 নম্বৰ দিছো দেই। 1 নম্বৰ, প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে। প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে। আৰ্টিকুল নবহে, হয় নাই? এনেকৈ দিলে হৈ যাব, নবহে, হয় নাই? প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে। কিন্তু চোৱা, নবহে, কিমান নবহে? 80% নবহে, 80% নবহে, আৰু 20% বহে। আৰু কি আৰু 20% बैठता है प्रॉपर नाउन के पहले, হয় নাই? লিখি লোৱা, প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে, কিন্তু 80% নবহে, কিন্তু 20% বহে। ইয়াত কৈছে কি দিছপুৰ ইজ দি কেপিটেল অফ আছাম। অসমৰ ৰাজধানী কি? দিছপুৰ। এই চোৱা, মই এটা এক্সাম্পল দিছো কি দিছপুৰ ইজ দি কেপিটেল অফ আছাম। অসমৰ ৰাজধানী কি? দিছপুৰ, হয় নাই? অসমৰ ৰাজধানী দিছপুৰ। এতিয়া এইটো দিছপুৰ এটা নাউন, হয় নাই? চোৱা, কি নাউন হয় দিছপুৰটো? প্ৰপাৰ নাউন। কিন্তু ইয়াৰ কমন নাউনটো কি? দিছপুৰ এটা প্ৰপাৰ নাউন, কমন নাউনটো কি? কোনে ক'ব পাৰিব? ই এটা টাউন, হয় নাই? দিছপুৰ চহৰ, হয় নাই? ইয়াৰ কমন নাউনটো কি হ'ব? চহৰ বা টাউন, হ'ব নাই? ইয়াৰ নাম কি দিয়া হৈছে? দিছপুৰ দিয়া হৈছে। সেইকাৰণে দিছপুৰ এটা কি নাউন? প্ৰপাৰ নাউন, হয় নাই? প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে। সেইকাৰণে এই নাউনটোৰ আগত আমি আৰ্টিকুল বহালো জানো? নাই বহোৱা। সেইকাৰণে লিখি দিম কি দিছপুৰ ইজ দি কেপিটেল অফ আছাম। বুজি পালি নাই? কিন্তু কেপিটেল অফ আছাম, দিছপুৰ ইজ দি কেপিটেল অফ আছাম, মানে দিছপুৰ হয় কি হয়, মানে অসমৰ ৰাজধানী হয়, হয় নাই? কেপিটেল, দিছপুৰ ইজ দি অসমৰ, হয় নাই? দিছপুৰ ইজ দি কেপিটেল অফ আছাম। বুজি পালি নাই? আছাম এটা কি নাউন? প্ৰপাৰ নাউনে হ'ব, হয় নাই? কমন নাউনটো কি হ'ব? ষ্টেট, ৰাজ্য বুলি কয় নাই, হয় নাই? ইমান নধৰে। এইটো কেপিটেল মানে কি ৰাজধানী, হয় নাই? কেপিটেল আমি কি লিখিম? দিছপুৰ ইজ দি কেপিটেল অফ আছাম, মানে দিছপুৰটো, হয় নাই, মানে অসমৰ ৰাজধানী। ইয়াত দি কেলে বহিলে? অসমৰ ৰাজধানী হৈ আমি জানো, সেইকাৰণে তাৰ আগত কি বহালো? দি বল। বুজি পালি নাই? সেইকাৰণে দিছপুৰ ইজ দি কেপিটেল অফ আছাম। আৰু এটা দিছো, মাদ্ৰাজ ইজ এ বিগ চিটি। মাদ্ৰাজ এটা ডাঙৰ চিটি হয়, হয় নাই? কি লিখিম? মাদ্ৰাজ, RAS, মাদ্ৰাজ ইজ এ বিগ চিটি, মানে মাদ্ৰাজ
এটা ডাঙৰ চহৰ হয়। এইটো প্ৰপাৰ নাউন, আমি নাউনে কৈছো, প্ৰপাৰ নাউন কি কি নাউন? প্ৰপাৰ নাউন। ইয়াৰ আগত আমি দা বহালো? নাই বহা। তেনেকুৱা প্ৰপাৰ নাউনৰ আগত আমাৰ কি 80% আমি আৰ্টিকুল নবহাই, হয় নাই? লিখিম কি? ৰাজু, ৰাজু এজন ভাল ল'ৰা হয়। কি লিখিম? ৰাজু, ৰাজু ইজ এ গুড বয়। ৰাজু ইজ এ গুড বয়, মানে ৰাজু এজন ভাল ল'ৰা। ৰাজু ইজ এ গুড বয়। ৰাজু ইজ এ গুড বয়। ৰাজু ইজ এ ভাল ল'ৰা হয়, হয় নাই? এইটো কি নাউন হয়? প্ৰপাৰ নাউন। কি নাউন হয়? প্ৰপাৰ নাউন। সেইকাৰণে ৰাজুৰ আগত আমি আৰ্টিকুল বহালো? নাই বহা। 80% তেনেকুৱা আমি প্ৰপাৰ নাউনৰ আগত আমি কি 80% নবহে। আৰ্টিকুল কি 80% নবহে। কিন্তু বাট 20% 20% বহে। কোনবিলাকত বহে যে মই লিখাইছিলো যে, হয় নাই? হি ইজ দি তেণ্ডুলকাৰ অফ ইণ্ডিয়া। তেওঁ ভাৰতবৰ্ষৰ শচীন তেণ্ডুলকাৰ হয়, হয় নাই? তুমি যদি ক্ৰিকেট খেলিব গলা, ধিম ধাম বলটো পিটাই আছে, শচীন তেণ্ডুলকাৰ বেটটো ঘূৰাই আছে, 6-4 মেচ জিকাই দিলা। তোমাক ক'লে কি কিন্তু শচীন তেণ্ডুলকাৰ লিখা মাৰে বা মহেন্দ্ৰ সিং ধোনী লিখা মাৰে, তো তাক কৈ দিলে কি তুমি আমাৰ শচীন তেণ্ডুলকাৰ হয় বুলি ভাৰতৰ, হয় নাই? তাৰ লগত কাৰ লগত তুলনা কৰিছে? শচীন তেণ্ডুলকাৰ। তো শচীন তেণ্ডুলকাৰ এটা কি নাউন? প্ৰপাৰ নাউন। কিন্তু তাৰ আগত আমি দা বহাই দিলো, বহালো নাই? তাৰ আগত দা বহাই দিলো। সেইবোৰ ক্ষেত্ৰত 20% বহে বুলি বুজি পালি নাই? লিখি দেন শচীন তেণ্ডুলকাৰ। লিখি দিয়ে তোমালোকে কিবা এটা এক্সাম্পল। মই লিখি দিম কি ৰাম, ৰাম ইজ দি কি লিখিম? শচীন তেণ্ডুলকাৰ। শচীন ভুল পা দেই, এইটো চাই শচীন তেণ্ডুলকাৰ, হয় নাই? তেণ্ডুলকাৰ, শচীন তেণ্ডুলকাৰ, হয় নাই? রাম ইজ দি শচীন তেণ্ডুলকাৰ অফ ইন্ডিয়া দিদি। ইন্ডিয়া মানে রাম এটা শচীন তেণ্ডুলকাৰ হয় বুলি, হয় নাই? আমি রামক শচীন তেণ্ডুলকাৰ লগত তুলনা কৰিছো। বুজি পালি নাই? হে ঠিক তেনেকুৱা এইবোৰ ক্ষেত্ৰত কিবা আৰ্টিকুল দি বহে। কেতিয়াবা ইউ এছ এ, ডি ইউ এছ এ, ডি ইউ এছ এ, হয় নাই? ডি ইউনাইটেড কিংডম, হয় নাই? ইউকে, এইবোৰ ক্ষেত্ৰত আৰ্টিকুল কি বহে? দা বহে। এইবোৰ মানে কি? এইবোৰ এটা কি প্ৰপাৰ নাউনে হয়, হয় নাই? এটা ডাঙৰ ডাঙৰ দেশ কাউন্ট্ৰি হয়, কিন্তু এইবোৰ প্ৰপাৰ নাউন। কিন্তু এইবোৰ ক্ষেত্ৰত কেলে দা বহিলে? এইটো মানে বিশেষ কিবা অৰ্থ আছে, কিবা এটা দেশ মিলি পেলাই মিনিং আছে, হয় নাই? মই এখন দেশ বুলি কৈছে, সেইকাৰণে দা বহিছে। সেইকাৰণে 20% এইবিলাকত আৰ্টিকুল বহে, কিন্তু 80% প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে। বুজি পালি নাই? যদি প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰে, তেতিয়া সেই প্ৰপাৰ নাউনটোৰ লগত কি বহিব? আৰ্টিকুল দা বহিব। ইমান ঠিক দেই। তাৰপিছত আনকাউন্টেবল নাউনৰ লগত আৰ্টিকুল নবহে। আনকাউন্টেবল নাউন, যিবিলাক আমি মানে নাম হিচাপ কৰিব নোৱাৰো, সেইবোৰ নামৰ আগত কি বহে? আৰ্টিকুল দা নবহে, হয় নাই? আনকাউন্টেবল নাউনৰ লগত আৰ্টিকুল নবহে, কিন্তু নিৰ্দিষ্টকৈ দেখুৱালে দি বহে। কিন্তু নিৰ্দিষ্টকৈ যদি সেই নাউনটো আমি দেখুৱাই দিম, তেতিয়া কি বহাম? দা বহিব, হয় নাই? নিৰ্দিষ্টকৈ দেখুৱাই দিম সেই নামটো, কিন্তু দি বহিব। এইটো লিখাই দিম ন? এইটো লিখি লচোন। লিখা হল নাই তোমাক? হল? লিখা হল? এইটো হয়। আজিলৈ ইমানটো ৰাখিম দেই, কালি বাকীখিনি কৰাম। ঠিক আছে, আজিলৈ আমাৰ গ্ৰামাৰ ক্লাছ ইমানতে আমি শেষ কৰিছো। আৰু আপোনালোকে আমাৰ ক্লাছ ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আমিতো ফ্ৰীকে আপোনালোকক পঢ়াই আছো। কমচে কম আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবা, আৰু ছাবস্ক্ৰাইব কৰক, যাতে আমি আকৌ ভালকে পঢ়াবলৈ আমি চেষ্টা কৰিম। যাতে সকলো ছাত্ৰ ছাত্ৰী ভালকে শিকিব পাৰিব, একদম সহজ সৰল ভাষাতে যিমান পাৰে কষ্ট কৰিম। জয় হিন্দ, জয় ভাৰত, জয় হিন্দ।